চাপৰৰ আইমাৰী গাঁৱত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ 2,50,000 টকাসহ ৰূপৰ অলংকাৰ। জহিৰুল ইছলামৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আইমাৰী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জহিৰুল ইছলামৰ ঘৰৰ পৰা 2,50,000 টকাসহ ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায়। ঘটনা সংক্ৰান্তত ইতিমধ্যে চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মোৰ নাম আব্দুল মুন্নাফ খন্দকাৰ। যিজন মানুহৰ ঘৰত চুৰ হৈছে সেই ল'ৰাজন মোৰ ভাতিজা। ৰাতি 1:30 মানত সি ঘৰত ঘৈণীয়েকক থ'বলৈ আহিছে। আহি চাই তেওঁৰ ঘৰত মানে গেটো ভঙা, দৰ্জা ভঙা, আলমাৰি ভঙা, সেইবিলাক চাই সি তদন্ত কৰি চালে তেওঁৰ মানে এঠাইতে আছিল 2,20,000 টকা আৰু বেলেগত আছিল 10,000 টকা আৰু বেলেগত আছিল 20,000 টকা। মুঠতে 2.5 লাখ টকা লৈছে আৰু কিছুমান অলংকাৰ লৈছে। গতিকে তাৰপিছত আমাক ফোন কৰাৰ পিছত আমি আহি চাওঁ যেনেকৈ এনেকুৱা অৱস্থা, তেতিয়া আমি প্ৰশাসনৰ লগত যোগাযোগ কৰোঁ। প্ৰশাসনে আহি তদন্ত কৰি গৈছে। গতিকে আমাৰ ৰাইজৰ তৰফৰ পৰা আবেদন এইটোৱে হ'ল যে প্ৰশাসনে যাতে উক্ত ভুক্তভোগীৰ টকাখিনি উদ্ধাৰ কৰি দিয়ে আৰু যিজন ক্ৰাইম কৰিছে, চুৰ কৰিছে, তেওঁক যাতে ধৰি প্ৰশাসনে আইনৰ আওতালৈ আনে, এইখিনিয়ে মোৰ অনুৰোধ। নমস্কাৰ, মোৰ নাম জহিৰুল ইছলাম। মই যোৱাকালি এটা অনুষ্ঠানত ব্যস্ত আছিলোঁ। তাত মই সভাপতি আছিলোঁ। মোৰ ঘৰৰ পৰিয়ালখিনি মই তাত মানে ব্যস্ত আছিলোঁ। ব্যস্ত থকাৰ পিছত মোৰ পৰিয়ালখিনি মানে মোক ক'ল যে ঘুমাইছে, মই ঘৰত থৈ আহ। মই ঘৰত আহি চাওঁ যে মোৰ দৰ্জা মানে ভঙাৰ পিছত মই ঘৰত সোমাই চালোঁ যে মোৰ ঘৰ মানে আলমাৰি, গড্ৰেজ যিমান মানে আৰু একটা টেবুল আছিল লোহাৰ, ইমান চব মানে ভাঙা। তাৰপিছত মই চালোঁ মোৰ টকা আছিল। টকা হ'ল গড্ৰেজত আছিল 2,20,000 টকা আৰু গড্ৰেজত মানে অলংকাৰ ৰূপাৰ আছিল আৰু সোণৰখিনি মোৰ ৱাইফজন মানে অনুষ্ঠানত লৈ গৈছিল। তাৰপিছত মোৰ এইফালে আৰু এটা টেবুল আছে, তাত 20,000 টকা আছিল। 20,000 টকাটো মই চাওঁ যে সিটোও ভাঙিছে, সিটোও লৈছে। তাৰপিছত মোৰ ৱাইফৰ মানে আৰু 10,000 টকা আছিল, সিটোও মানে নাই। আৰু মানে কাপোৰ চুপুৰ যিবিলাক আছে চব লেতেৰি বেতেৰি কৰি দিছে, একদম শেষ কৰি দিছে, মানে ভাঙি চিঙি। তাৰ সৰ্বমুঠ হ'ল মোৰ 2.5 লাখ টকা আৰু দুটা মানে কৰি পাৱাৰ মানে অলংকাৰ আছে। তাৰপিছত চাপৰ আৰক্ষী মই ফোন কৰিছোঁ। তাৰপিছত আৰক্ষী আহি তদন্ত কৰি মানে লৈ গৈছে। মই আজি প্ৰশাসনক কওঁ যে মোৰ এই যে টকাখিনি যিখিনি লৈছে সেইখিনি যাতে তদন্ত কৰি, আৰু চোৰটো যে আছে, যিখিনি মানুহ আহিছিল মোৰ, সেই চোৰখিনি যাতে ধৰি দিয়ে, কঠোৰভাৱে শাস্তি দিয়ে আৰু মোৰ টকাখিনি যাতে উদ্ধাৰ কৰি দিয়ে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। হোটেল নবনীল, আমাৰ ইয়াত উপলব্ধ অ'য়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।